দেখিবুৰে জীৱেৰ জীৱন বনমালী ও কোঠা গৈল গোপাল হৃদয়ে জালি আৰণে দেখিবুৰে জীৱন বনমালী ও কোঠা গৈল গোপাল হৃদয়ে অগ্নি জালি দেখ সখী খোজে কোন জনি যায় সংগে কৃষ্ণৰ কান্ধত হাত দিয়ালি নিশ্চয় জানিলো আৰা দিলে দেৱ তাইক লগে নেন্ত আমি সমস্তকে সন্মানীয় ভক্তি প্ৰকাশ সত্ৰৰ সভাপতিকে প্ৰমুখ্য কৰি বিভিন্ন দায়িত্বত থকা বাসকল আইসকল আৰু বিভিন্ন জিলাৰ পৰা সংযোগত থকা সন্মানিত বাপাই সমস্ত আমি সমস্ত সেৱা জনালো। এয়া কীৰ্তন পুথিৰ একাদশ খণ্ডৰ ৰাস ক্ৰিয়া সপ্তম কীৰ্তন। যোৱাকালি খুব সুন্দৰকৈ এই ৰাক্ৰিয়াৰ সম্পৰ্কত আমাৰ ষষ্ঠ কীৰ্তন ভাগ আমাৰ ব্যাখ্যা আগবঢ়াইছিলে ডিব্ৰুগড় জিলাৰ সন্মানিত বিজু ভৰালী বাবে। তাৰ আগতেও আমাৰ বাপসকলে সুন্দৰকৈ এই ৰাক্ৰিয়া সম্পৰ্কত ব্যাখ্যা দাঙি ধৰিছে। এয়া আকৌ আমি বহলাই নকৰো। আমি সমস্ত আমাৰ জ্ঞাত এই ৰাক্ৰিয়া সম্পৰ্কত। এয়া ভগৱন্তৰ নৱৰস সৃষ্টি কৰি তেখেতেৰাই আমালৈ দি থৈ গৈছে। এয়া হ'ল দেখাত কৃষ্ণ এয়া মিউট কৰি ল'ব দেই, সমস্ত মিউট কৰি ল'ব। কৃষ্ণ এয়া নৱৰসৰ দেখাত শৃংগাৰক, কিন্তু ইয়াৰ বাহিৰ ফালৰ পৰা চাবলৈ গ'লে শৃংগাৰক আৰু আধ্যাত্মিকৰ ফালৰ পৰা চাবলৈ গ'লে এভাগ অপ্ৰেম যি শক্তি আমাৰ যিসকলে গোপীৰ কথা কোৱা হৈছে। গোপী বুলি ক'লে আমি সমস্তই গোপী, বেদ পান কৰে এই সকলে গোপী। গতিকে এই বেদ পান কৰাৰ যিখিনি ব্যৱস্থা, এই ব্যৱস্থাটো বহুত ভাগ আছে। গতিকে সপ্ৰেম মানে ইয়াত এই সপ্ৰেম ভক্তিৰ নিদৰ্শনটোকে ইয়াত দেখাইছে। সপ্ৰেম ভক্তিৰ যোগেদি ৰস পান কৰা। এই ৰস পান কৰি থাকোঁতে এই ঘোষাত কৈছে যে আৰু নেদেখিব যে জীৱনৰ উঠা গৈল গোপালৰ হৃদয়ে অগ্নি জালি। ভগৱন্তৰ লগত
ভগৱন্তৰ লগত এই ক্ৰিয়া কৰি থাকোঁতে লীলা কৰি ভগৱন্তৰ লীলা কৰি থাকোঁতেই আমাৰ এই গোপীসকলৰ যি মনত অহংকাৰ ভাৱ আহিলে, এই অহংকাৰ ভাৱ অহাৰ লগে লগেই ভগৱন্ত অন্তৰ্ধান হ'ল। অন্তৰ্ধান হোৱাত গোপীসকলে তেওঁক দেখা নাপায় কি কৰিছে, আকুল হৈছে, আৰু আকুল হৈ তেওঁভাৱে নিজে ব্যক্ত কৰিছে যে আৰু নেদেখিবোৰ এই জীৱেৰ জীৱন বনমালী, উঠা গৈল গোপাল হৃদয় অগ্নিজালি, যে আৰু আমি তোমাক নেদেখিম আৰু সেই বনমালী কলৈ গলা তুমি, গোপাল আমাৰ হৃদয়ত অগ্নিজালি, অৰ্থাৎ আমাৰ হৃদয়ত অগ্নিয়ে দগ্ধ কৰিছে, আমি তোমাক দেখিবলৈ নাপায়, গতিকে তুমি কলৈ গলা, তোমাক দেখা নাপাম নেকি। অৰ্থাৎ ভগৱন্তৰ লগত যেতিয়া তেওঁলোকে গোপীসকলে যেতিয়া ক্ৰিয়া কৰি থকাৰ অৱস্থাত তেওঁলোকৰ মাজৰ পৰা যেতিয়া নাইকিয়া হৈ গ'ল, তেওঁ নোহোৱা হ'ল, আমি এটা বস্তু নাপালে ভালেই, যেতিয়া পাই পেলাই আমি যেতিয়া হেৰুৱাম, পাই হেৰুৱালে আমাৰ মনত বেছিকৈ দুখ লাগিব। গতিকে এই ভকতিৰ বঢ়াবৰ কাৰণে প্ৰভুৱে এইখিনি কৃপা কৰিছে, কাৰণ ভকতক কাৰণে সদায় ভগৱন্ত থাকে, আৰু ভকতেও ভগৱন্তৰ কথাকে চিন্তা কৰি থাকে। তাৰ মাজতে অকণমান যদি কিছু মানে ভক্তিৰ ক্ষেত্ৰত যদি কিছু গণ্ডগোল লাগে, অৰ্থাৎ যেনেধৰণে তেওঁ ভক্তি কৰিলে সন্তুষ্ট হয়, তাত যদি কিছু ব্যতিক্ৰম ঘটে, ব্যতিক্ৰম ধৰিলে ভগৱন্ত আঁতৰি দিয়ে। এতিয়া আমাৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই, সমষ্টৰ ক্ষেত্ৰতে একেই। গতিকে গোপীসকলৰ মাজৰ পৰা আঁতৰি যোৱাৰ লগে লগে গোপীসকলে অতি দুখেৰে তেওঁলোকৰ হৃদয়ত জুই জ্বলিছে, ভগৱন্তক দেখা নাপায়। গতিকে আকৌ দেখা পাম নে নাপাম, কলৈ গলা তুমি, এই কথাখিনিকে ইয়াতে ব্যক্ত কৰিছে। পদলৈ আহোঁ আমি। পদটো তেওঁলোকে কৈছে যে দেখ সখী খোজে পুনজনী যায় সংগে, কৃষ্ণৰ কান্ধতৰ হাতত দিয়া লীলা ৰঙে, নিশ্চয় জানিলো আৰাধিলে দেৱ হৰি, তাইক লগে নেন্ত আমি সমস্ত বেৰি। এগৰাকী গোপী তেওঁৰ লগত গৈছে বুলি বাকীসকলক দেখুৱাইছে যে দেখ সখী, তেওঁ খোজ পাইছে। আচলতে ভগৱন্তৰ খোজটো সকলোৱে চিনি নাপায়, ভগৱন্তৰ খোজটো ভকতেহে চিনি পায়। গতিকে ভগৱন্তৰ পদত যি চিহ্ন, এই চিহ্নটো ভকতৰ বাহিৰে সকলোৱে চিনি নাপায়। আৰু এই খোজটো কেৱল মাত্ৰ অকুলে দেখিছিলে আৰু এয়া গোপীসকলে দেখিছে। আৰু সেই খোজতে আৰু এগৰাকী যোৱাৰ খোজৰ চিন পাইছে, তেওঁৰ লগত যে গৈছে এই কথাটো ইয়াতে উল্লেখ কৰিছে। আৰু তেওঁ কেনেকে গৈছে সেইখিনি কথা উল্লেখ কৰিছে, যে তেওঁ কান্ধত হাত দিয়ে লীলা কৰি পেলাই তেওঁৰ মানে আনন্দত গৈছে। আৰু এই কথাটো কৈছে যে নিশ্চয় জানিলো আৰাধিলে দেৱ হৰি, তেওঁ আমাতকৈ, যিগৰাকী তেওঁৰ লগত গৈছে, আমাতকৈ বেছি ভালকৈ আৰাধনা কৰিছে ভগৱন্তক, সেইকাৰণে তেওঁৰ লগতে যাব পাৰে, আমাক এৰি থৈ গুচি গ'ল। এই ভক্তিৰ ব্যৱস্থা। গতিকে কোনে কিমান ভক্তি কৰিছে এই কথাখিনি ইয়াতে ওলাইছে। গতিকে তেওঁলোকৰ লগৰে এগৰাকী এইগৰাকীক যে লৈ গ'ল, আমাক যে নিনিলে, এই কথাটো উপলব্ধিটো আমাক সমষ্টৰ কাৰণে থৈছে। গতিকে আমিও ভক্তিৰ ক্ষেত্ৰত ব্যতিক্ৰম কৰিব নালাগে, তেনেধৰণে আমি ভক্তি কৰিব লাগে, সেইমতে আমি ঈশ্বৰক আমি কৰিব লাগিব। ভক্তিৰ ক্ষেত্ৰত যদি ব্যতিক্ৰম ঘটে তেনেহ'লে অৱস্থাটো এনেকুৱাই হ'ব। এয়া গোপীসকলে আমাৰ সমস্তকে কৈছে। গতিকে সেয়ে তেওঁৰ লগত ভগৱন্ত গুচি গৈছে, তেওঁ আমাতকৈ বেছি ভক্তি কৰিছে, সেইকাৰণে তেওঁ যাব পাৰিছে ভগৱন্তৰ লগত। কৃষ্ণ। মিটটা খোল খাই আছে দেই, মিট কৰি ল'বচোন।
ধন্য কৃষ্ণ পদ ধূলি ও ব্রহ্মা হরে কিরে ধরুই শুদ্ধ ও আমি করু এই ধুলা অভিষেক দেখিব পবিত্র হইয়া কৃষ্ণ কৈছে কৈছে এরা সুখী হও দেখা সুখী হব ধন্য কৃষ্ণ পদধূলি ব্রহ্মা হরে তীরে ধুলৈ এই ভগৱন্তৰ পদধূলি ব্ৰহ্মা হৰই কি কৰে শুদ্ধ হওঁ বুলি ধীৰত তুলি লয় গতিকে চোৱা সেয়া গোপীসকল এয়া কৃষ্ণৰ পদধূলি কৃষ্ণৰ খোজ চিনি পাইছে তেওঁলোকে চিনি পাই কথাখিনি কৈছে আহা আমি সকলোৱে পদধূলি আমি লওঁ দেখিব পবিত্ৰ হোৱা কৃষ্ণক আমি প্ৰত্যেকগৰাকীয়ে আমি পবিত্ৰ হওঁ গতিকে ভগতৰ অৰ্থাৎ ভগৱন্তৰ পদধূলি তেওঁলোকে চিন্তা কৰিছে গতিকে তেওঁলোকে বুলি কওঁতে আমি সমস্তই ল'ব লাগিব আমিও সেইকাৰণে ভগতৰ পদধূলি লোৱাৰ আমি ব্যৱস্থা কৰোঁ আমি পদতহে সেৱা কৰোঁ গতিকে এইখিনি সকলে যোগেদি আকৌ পুনৰ আমাক সোঁৱৰাইছে যে আমি ভগৱন্তক সদায় পদত সেৱা আমি কৰিব লাগে আৰু এই ব্ৰহ্মা নিচিনা হৰৰ নিচিনা এজন বৈষ্ণৱেও তেওঁ শুদ্ধ হওঁ বুলি তীৰত লৈ দিলে গতিকে আহা আমি সকলোৱে কৃষ্ণৰ পদধূলি আমি গ্ৰহণ কৰোঁ কৃষ্ণ আউৰজনী বোলৈ কিবা কহদূপী গণ তাইৰ খোজ দেখিয়া আকুল মন কৃষ্ণৰ ধৰামিত সৰ্বস্ব সবাৰে চুৰি কৰি নিয়া তাই গুঞ্জে ইয়াত প্ৰত্যেকেই কথোপকথন কৰিছে এগৰাকী গোপীয়ে কৈছে যে কি কৈছে আউৰজনী বোলৈ কিবা কহ গোপীগণ তাইৰ খোজ দেখিয়া আকুল গৈ মন তেওঁ যে লগত গুচি গ'ল ভগৱন্তৰ লগত যি তেওঁ গ'ল এই যোৱাৰ কাৰণে তেওঁলোকৰ মনটো আকুল ব্যাকুল হৈ পৰিছে কাৰণ তেওঁ অকলে বোলে কৃষ্ণৰ অধৰামিত এইখিনি কি কৰিছে একে তেওঁলোকে পান কৰিছে অকলে গৈ গতিকে আমি সমস্ত ইয়াৰ পৰা বঞ্চিত হৈছো এই কথাখিনি বাকীসকলক কৈছে যে চোৱা তেওঁ অকলেই ভগৱন্তক চুৰ কৰি নি মানে ভগৱন্তৰ লগত গৈ অকলেই ভগৱন্তৰ এয়া অধৰামিত পান কৰিছে গতিকে আমি দুৰ্ভগীয়া আচলতে আমি সেইকাৰণে আমি ভাল ধৰণে আমি কৃষ্ণক প্ৰাৰ্থনা নকৰিলো ভক্তি নকৰিলো সেইকাৰণে আমি ইয়াৰ পৰা বঞ্চিত হৈছো এই কথাখিনি উল্লেখ কৰিছে কৃষ্ণ আবেঐত তাইৰ খোজ নাকলিয়া ভালে দিনে পিন্ধিলে কুকুমল ভৰি তলে কাণতো অধিক প্ৰিয়া লোক ওলাদলৈ আজান্ত আলগাই নেদেখা বস্তু এটা বিভিন্ন ধৰণে আমাৰ মন্তব্য কৰে সমস্তই ইয়াতো গোপীসকলে এই কথাখিনিকে মন্তব্য আগবঢ়াইছে যে এইখিনিতে খোজটো নাইকিয়া হ'ল খোজটো নোপোৱা নাইকিয়া হোৱা তেওঁলোকে মনতে ভাবিছে যে নিশ্চয় তেওঁ তাই ভৰিত হয়তো পিনে বিন্ধে বুলিয়ে অৰ্থাৎ দুখ পায় বুলিয়ে তেওঁ ভগৱন্তে কোলাক লৈ
আঁতৰি গৈছে বুলি এই কথাখিনি মনলৈ ভাৱ আহিছে। কাৰণ বিভিন্ন ধৰণৰ ভাৱ আহিবই। আমাৰ ক্ষেত্ৰতো তেনেকুৱাই বিভিন্নজনে বিভিন্ন মতামত ক'ব। এইখিনিতে যদি খোজ দেখি গ'লহেঁতেন তেতিয়াহ'লে নকলেহেঁতেন। যদি খোজটো যেতিয়া নাইকিয়া হৈ গ'ল নোহোৱাত এইটোৱে কৈছে যে নিশ্চয় ভগৱন্তে তেওঁক কোলাত লৈ আঁতৰি গৈছে, কোলাত লৈ গৈছে দুখ পাই বুলি ধৰি এইখিনি কথা কৈছে। গোপীক ৰহন্ত গোপীক বহন্ত কিনো কামাতুৰ দেখা দেখা হয়ত পুত ভয়াতে ভৰি হয়ত নমাই থৈলন্ত প্ৰিয়া কমহাশয় দেখা তাই অৰ্থে আনিলন্ত পুষ্প তেওঁলোকে মনতে কল্পনা কৰিছে যে ভগৱন্তে তেওঁ আকৌ তেওঁ ভোজৰ চিন পাইছে। গোপীগৰাকী ভোজৰ চিন পোৱা গৈছে যে এইখিনিতে নিশ্চয় নমাই ভগৱন্তে নমাই থৈছে আৰু তেওঁ তাইৰ অৰ্থে ফুল আনিছে। এনেকুৱা ধৰণে মন্তব্য প্ৰকাশ কৰিছে। অপৰি লগে ৰোৱা চৰাই ফুল ভৰি ফান্দি অৰ্ধেক ভৰিৰ খোজ হেৰাছে বান্ধি হেৰা দেখা তাই কৈত উৰুত বৈ খাই ও বান্ধিলন্ত খোপা কামাতুৰ যদুৰায়। কৃষ্ণ গোপীসকলে ওলোটাকে চিন্তা কৰিছে আচলতে। আৰু এইখিনি কৈছে যে ভগৱন্তকহে আচলতে কামাতুৰ বুলি কৈছে। এই কামাতুৰ তেওঁ, গতিকে এইখিনিতে মানে ভুল কৰি গৈছে। তেওঁ গুৰুহা অৰ্থাৎ ভৰিৰ খোজ সুন্দৰকৈ এইখিনিতে আছে, আধা ভৰিৰ খোজ আছে বুলি অৰ্ধেক ভৰিৰ খোজো হেৰা আছে বান্ধি বুলি কৈছে। গতিকে তেওঁ হয়তো কোপাত বান্ধি দিছে, ফুল আঁৰি দিছে, বিভিন্ন ধৰণৰ কল্পনা কৰিছে। কাৰণ অকলে যিহেতু আছে তেওঁ, গতিকে এনেকুৱা ধৰণৰ কথাখিনি আহিছে। গতিকে এই কথাবিলাক আমাৰ সমস্তৰ ক্ষেত্ৰত তেনেকুৱাই হয়, বিভিন্ন ধৰণে বিভিন্নজন মত আগবঢ়ায়। গতিকে ইয়াৰ পৰা আমি প্ৰকৃত ল'ব লাগিব আচলতে কি এইখিনি কথা আহিবৰ কাৰণে, অৰ্থাৎ আমাৰ ভক্তিৰ ক্ষেত্ৰত যদি কিছু ব্যতিক্ৰম ঘটে, ভক্তি আমি যেনেকুৱা ধৰণে ঈশ্বৰক নিয়মৰ যোগেদি আমি আৰাধনা কৰিব লাগে, এই আৰাধনাৰ ক্ষেত্ৰত যদি আমাৰ ব্যতিক্ৰম ঘটে তেতিয়া আমাৰ মাজৰ পৰাও ভগৱন্ত থাকিলেও তেওঁ ক্ৰিয়া নকৰিব। কাৰণ তেওঁ হয়তো হৃদয়ত আমি দেখি থাকিলেও তেওঁক আমি মানে নেদেখা হৈ যাম। এইকাৰণেই, কাৰণ আমাৰ সদায় মায়াই আৰু যিহেতু আৱৰি আছে, এই মায়াৰ আমি ছেদ কৰিবৰ কাৰণে আজি এনেকুৱা যোগেদি আমি এতিয়া ভক্তৰ সংগ লৈ আমি ঈশ্বৰৰ কথাতে আমি কীৰ্তন কৰিছো, শ্ৰৱণ কৰিছো, কীৰ্তন কৰিছো, আনন্দ লাভ কৰিছো। গতিকে আমাৰ এইখিনি ক্ষেত্ৰত যদি আমি দেখাত আমি মানে আমি কৰি আছো, যদি মনটো আমাৰ গৈ ক'ৰবাত থাকেগে, মনেৰে যদি অন্য কথা আমি চিন্তা কৰো, ঈশ্বৰ ভক্তিৰ ক্ষেত্ৰত আমাৰ ব্যতিক্ৰম ঘটিবই। আৰু ব্যতিক্ৰম ঘটাৰ লগে লগে আমাৰ মায়াই আবৃত হৈ পৰিব আৰু যেতিয়াই আমাৰ চিন্তা চৰ্চাখিনি সুকীয়া হ'ব, আমি থাকিলেও আৰু এইখিনি কথা আমাৰ কামত আৰু প্ৰৱেশ নকৰে, নাইবা আমাৰ কৰ্মবিলাকো ঠিক তেনেকুৱা ধৰণে বিভিন্ন ধৰণৰ দেখা পাব। এই কথাখিনি ইয়াত হৈছে। এয়া ভক্তি বৃদ্ধি কৰিবৰ কাৰণে ভগৱন্তই এইখিনি কৃপা কৰিছে, কিন্তু বাকী সকলে এতিয়া ইয়াৰ ওলোটাটোহে চিন্তা কৰিছে। গতিকে এগৰাকী যিহেতু গৈছে, বাকীসকলৰ অলপ হিংসা হৈছে, ঈৰ্ষা হৈছে তেওঁলোকৰ মনত, যে এনেকুৱা কৰিছে প্ৰভু ভগৱন্তই এই কথাখিনি আমাক সমস্তই কাৰণে থৈছে। গতিকে আমিও ঈশ্বৰ ভক্তিৰ ক্ষেত্ৰত আমি কেতিয়াও ব্যতিক্ৰম কৰিব নালাগে। আমি যিকণ সময় আমি ঈশ্বৰক চিন্তা কৰোঁ, আমি সুদৃঢ় বিশ্বাসে
বিষয়বস্তু সম্পৰ্কত আমি লৈ আমি চিন্তা কৰিব লাগিব, তেওঁক আমি ঘোষণা কৰিব লাগিব, তেতিয়া ভগৱন্ত সন্তুষ্ট হ'ব আৰু আমাৰ হৃদিস্থিত হৈ আমাক উদ্বুদ্ধ কৰ্ম আমাৰ যোগেদি কৰোৱাব। কৃষ্ণ অৰিল কুপাত তাইৰ ফুল চতুৰ্ভীতি দেখা শ্ৰীলন্ত বকি গোপিকা কহিতি অশুক নিগদতি ৰাজা শুনিও শ্ৰৱণে পূৰ্ণ কাম হৰি কিৰি লন্ত বিকাৰণে। এইখিনি কথা ৰুক্মিণীয়েও পৰীক্ষিতক কৈছে, আৰু পৰীক্ষিত মানে আমি সমস্তই পৰীক্ষিত, গতিকে আমাৰ সমস্তৰ কাৰণে এই কথাখিনি কৈছে। কেনেকুৱা ধৰণে প্ৰভু ভগৱন্তই ভকতৰ লগত, অৰ্থাৎ গোপী মানে যি বেদ পান কৰে সেইসকলেই হ'ল গোপী, এইবোৰ মানে বেদ কি মানে পান কৰা। গতিকে আমি সমস্তই এই গোপীৰ সদৃশ আমি ৰস পান কৰিব লাগিব। ৰস পান কৰিলেহে আমাৰ মাজত প্ৰভু ভগৱন্ত থাকি আমাৰ লগতো ক্ৰিয়া কৰিব। গতিকে এয়া ৰুক্মিণীক কোৱাৰ চলে আমাৰ সমস্তকে কৈছে যে এনেকুৱা ধৰণে প্ৰভু ভগৱন্তই কৰ্মখিনি কৰিছে, তুমি ভাল ধৰণে শুনা। কৃষ্ণ দেখাই লন্ত দুখ কামা দূৰ পুৰুষৰ স্থিৰ দুৰ্জন ভাৱ শুনায়াত কৰ চলি যায় যিটো গোপী কৃষ্ণৰ লগত ও মহাগৰ্ব ভাৱ গায় বাহিৰ মন। এইখিনিতে আকৌ যিগৰাকী তেওঁৰ লগত গ'ল এইগৰাকীও আকৌ গৰ্ব হৈছে বুলি ইয়াত উল্লেখ কৰিছে যে দেখাইলন্ত দুখ কামাতুৰ পুৰুষৰ স্থিৰ দুৰ্জন ভাৱ শুনা আঁতৰ। গতিকে বহু ভগৱন্তক কামাতুৰ বুলি কৈছে। কামাতুৰ মানে এইখিনি কথা, এইটো কামাতুৰ নহয়, আমাৰ বাহ্যিক যিটো কামাতুৰ, এই কামাতুৰৰ কথা কোৱা নাই, ভগৱন্তৰ প্ৰতি থকা প্ৰীতি ভাৱৰ কথাহে ইয়াত কোৱা হৈছে। গতিকে স্থিৰ দুৰ্জন ভাৱ শুনা আঁতৰ, এইখিনি হোৱাৰ কাৰণে এই স্ত্ৰীসকলৰ যে দুৰ্জন ভাৱ, অৰ্থাৎ আমাৰ ভকতৰ ক্ষেত্ৰতো তেনেকুৱাই হয়। গতিকে স্থিৰ দুৰ্জন ভাৱ কেনেকুৱা ধৰণে হৈছে এইটো অকণমান শুনা। যে চলি যায় যিটো গোপী কৃষ্ণৰ লগত মহাগৰ্ভ ভাৱ তাইৰ বাহিৰ মনত। গতিকে ভগৱন্ত অকলে যিহেতু তেওঁক লৈ গৈছিলে, লৈ যোৱাৰ কাৰণে তাইৰো অৰ্থাৎ এই গোপীগৰাকীও মনত মহাগৰ্ভ আহিলে। এতিয়া অহাৰ কাৰণে কি হব এই কথাখিনি আমাক জানিবলৈ কৃষ্ণ কৃষ্ণৰ আশায়ে আইলা যত গোপী যাক অবাকু এৰিয়া কৃষ্ণে ভজিলা আমাক সমস্তে নাগিত শ্ৰেষ্ঠ আপোনাক মানি মহাদৰ্পে কৃষ্ণ কবু লীলা হেন অহংকাৰ ভাৱ আহিলে, গৰ্ব আহিলে, যে আমি সকলোৱে আশা কৰি আমি আহিছিলো, গোপী যিমানবিলাক গোপী আমি কৃষ্ণ পোৱাৰ আশাৰে আমি আহিছিলো, গতিকে সমস্ত আমি পাইছিলো, আৰু বাকীসকলক এৰি অবাকু এৰিয়া কৃষ্ণই ভজিলে আমাক। গতিকে যিগৰাকী তেওঁৰ লগত গৈছিলে গোপী, সেই গোপীগৰাকীয়ে কৈছে যে বাকীসকলক এৰি দিলে, বাকীসকলক ভাল পোৱা নাপালে, ভাল আমাক বেছিকৈ ভাল পালে, গতিকে বাকীসকলক এৰি আমাকে ভাল পাই কি কৰিলে, আমাকে ভজিলে বুলি কৈছে, আৰু তেওঁক লগত লৈ আহিলে। গতিকে সমস্তে নাৰীত শ্ৰেষ্ঠ আপোনাক মানি মহাদৰ্পে কৃষ্ণক বুলিলা হেন বাণী, বাকীসকলতকৈ তেওঁ শ্ৰেষ্ঠ বুলি ভাবি ললে, সেইকাৰণে ভগৱন্তে লৈ আহিলে। তাৰমানে বাকীসকলতকৈ তেওঁ অলপ সুন্দৰ বুলি ভাবিলে, আৰু অলপ নহয় ভালকে মানে তেওঁ
সমস্ততকৈ শ্ৰেষ্ঠ বুলি তেওঁ কৈছে যে বাকীসকল তেওঁ শ্ৰেষ্ঠ হ'ল বুলি কৈছে আৰু মহাদৰ্শী কৃষ্ণক বুলিলে এনপানী বুলি কৈছে কৃষ্ণক তেওঁ কৈছে এইখিনি কথা কল্পনা কৰিছে আচলতে এইখিনি ভাৱটো দেখাইছে যে আমি ক'ত আমাৰ গণ্ডগোল হয় ভক্তি কৰোঁতে আমাৰ ক'ত গণ্ডগোল হয় আমাৰ ক্ষেত্ৰতো তেনেকুৱাই কিবা এটা বিষয়ৰ মানে বিষয়ৰ সম্পদ যেতিয়া বা বিষয়ৰ ওপৰত যেতিয়া বিদগ্ধ পণ্ডিত হ'ব বা অধিক জানিলে এই ব্যৱস্থাটো হ'ব নালাগে অৰ্থাৎ গৰ্ব হ'ব নালাগে এইটো ঈশ্বৰৰ কৃপা হ'লেহে ভক্তিও হ'ব ঈশ্বৰৰ কৃপা নহ'লে ভক্তিও নহ'ব গতিকে আমাক কৃপা কৰিব লাগিব এই কৃপাৰ পাত্ৰ হ'বৰ কাৰণে আমি ব্যৱস্থাখিনি আমি গ্ৰহণ কৰিব লাগিব যাৰ যোগেদি আমি ঈশ্বৰৰ কৃপা পাত্ৰ হ'ব পাৰোঁ এই পাত্ৰটো আমি কাৰোবাক দেখুৱাই দিব নোৱাৰোঁ এইটো কেনেকুৱা পাত্ৰ এইটো মাত্ৰ ঈশ্বৰে গম পাব গতিকে আমাৰ ভক্তিটো হৈছে নে নাই হোৱা এইখিনি ঈশ্বৰে গম পাব আমি বাকীসকলে আমাক দেখিব যে তেওঁ বৰ সুন্দৰকৈ ভক্তি কৰে ঈশ্বৰক উপাসনা কৰে ঈশ্বৰৰ নাম গুণ লৈ থাকে এইখিনি কথা বাহ্যিকভাৱে আনে দেখিলেও ঈশ্বৰেহে আচলতে ইয়াৰ সঠিক কথাটো গম পায় তেওঁ যিহেতু অন্তৰ্যামী তেওঁ প্ৰকৃততে কেনেকুৱা ধৰণে ভক্তি কৰা হৈছে এইটো ঈশ্বৰে গম পাব গতিকে ঈশ্বৰে গম পায় যিজনেই তেওঁ পৰীক্ষাত উত্তীৰ্ণ হ'ব অৰ্থাৎ ভগৱন্তই গম পাব যে এইজনে বুদ্ধ ভকত এইজনেই কৃপাপাত্ৰ হ'ব আৰু তেওঁ কৃপাপাত্ৰ হোৱাৰ লগে লগেই সমস্ত কাৰ্য সিদ্ধি হ'ব এতিয়া ইয়াত এই দৰ্প সেইকাৰণে হ'ব নালাগে আমাৰ মনত অহংকাৰ কেতিয়াও হ'ব নালাগে অহংকাৰ হ'লেই কি হ'ব আমাৰ ভক্তিৰ ক্ষেত্ৰত গণ্ডগোল হ'ব আৰু এইখিনি যদি আমি তাতো যদি আমি ঈশ্বৰক নেৰি আমি সুন্দৰকৈ শ্ৰদ্ধা ভক্তিভাৱে আমি ব্যৱস্থা ল'ম তেতিয়া ঈশ্বৰে সেই আমাৰ বেয়া গুণখিনি নাইকিয়া কৰি শুদ্ধ কৰিব সেইকাৰণে আমি সাধু সংগত আমি থাকি এনেধৰণে আমি কি কৰিব লাগিব ঈশ্বৰৰ কথা আমি শ্ৰৱণ কৰিব লাগিব ঈশ্বৰৰ কথা কীৰ্তন কৰিব লাগিব গতিকে নবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ কীৰ্তনটোৱে শ্ৰেষ্ঠ গতিকে যদ্যপি ভকতি নৱবিধ মাধৱৰ কীৰ্তন অতি মহাশ্ৰেষ্ঠতৰ গতিকে এই শ্ৰেষ্ঠ দুইবিধ ব্যৱস্থা আমি ল'ব লাগিব বাকী 7 বিধ নিজে নিজেই হৈ থাকিব এই কথাখিনিয়ে হ'ল আমাৰ মূল কথা গতিকে আমি সাধুৰ সংগত এইখিনি কথা কৰিব লাগিব আৰু এইখিনি শাস্ত্ৰটো ইয়াত এইখিনি কথা কৈছে সুন্দৰকৈ আমাৰ কাৰণে দৈ থৈ গৈছে জ্বৰ ঘৰটো সিন্ধুৰা ভগৱানক কৈছিল জীৱৰ পৰম লাভ কৃষ্ণৰ ভজন সাধু সংজ্ঞা জ্ঞান ভকতিকে মহাধন কলি যুগে ভাৰত বৰিছে নৰকায় মিলিবে জীৱৰ ইটো পৰম পায় গতিকে জীৱৰ পৰম লাভ হ'ল কৃষ্ণৰ ভজন আৰু ক'ত কৰিব লাগিব আমি সাধুৰ সংগত কৰিব লাগিব সাধু সংগে জ্ঞান ভকতিকে মহাধন গতিকে এইটোৱে আচল ধন আমি যিখিনি ধন বিচাৰি ফুৰোঁ যিখিনি ধনৰ কাৰণে আমি দিনে ৰাতিয়ে চিন্তা কৰোঁ এইখিনি ধৰণে আমাক কাম নকৰে আমাৰ মহাধন হ'ল ভক্তি এইখিনি কৰিব লাগিব আমি সাধুৰ সংগত আজি যেনেকৈ ভকতি প্ৰসাদ সত্ৰৰ যোগেদি আমি সাধুৰ সংগ যদিও আমি এজনে আনজনক দেখা নাই আমি সাধুৰ সংগ সৃষ্টি হৈছে আমাৰ কাৰণ প্ৰত্যেকে আমি ঈশ্বৰৰ কথা শ্ৰৱণ কৰিবৰ কাৰণে আমি আজি এয়া ভাগ্যভাগৰ যোগেদি আমি প্ৰস্তুত হৈ আছো আমি শ্ৰৱণ কৰি আছো আমাৰ ক'ত গণ্ডগোল হৈছে আমি নিজে নিজেই গম পাই আছো গতিকে এই যুগটো কলি যুগত আমি যে ভাৰতবৰ্ষত যে ভাৰতৰ পৰিছে আমাৰ নৰকায় হৈছে এইটো আমাৰ বহুত পুণ্যৰ বলত হৈছে বুলি কৈছে আমাৰ জীৱৰ যি গতিৰ উপায় ইয়াতো এই পৰম উপায়টো আমাৰ ইয়াতেই আমি নিজেই সৃষ্টি কৰিব লাগিব এইখিনি আমাৰ তেতিয়াহে হ'ব সেইকাৰণে কৈছে হেন জানি মহন্ত জনৰ সংগ লৈ শ্ৰৱণ কীৰ্তন সদা কৰিব লাগে সদায় কৰিব লাগিব আমি অকল আজি কৰিলো বুলি ভাবিলে বা ৰাতিপুৱা কৰিলে গধূলি নকৰিলে হ'ব এইটো কথা নহয় সদায় প্ৰতিটো ক্ষণতেই
আমি ঈশ্বৰৰ গুণ কীৰ্তন অৰ্থাৎ শ্ৰৱণ কীৰ্তন আমি কৰিব লাগিবই। তেতিয়াহে আমাৰ কি হ'ব, আমি যিটো উদ্দেশ্যৰে আমি এই ভাৰতভূমিত আমি জন্ম লাভ কৰিছো বা ঈশ্বৰে আমাক এইখিনি কৃপা কৰিছে, তেতিয়াহে আমাৰ সঠিক আমাৰ অৰ্থাৎ জীৱৰ ধৰণৰ ব্যৱস্থাটো আমাৰ তেতিয়াহে হ'ব। আৰু এইখিনি কৰিবৰ কাৰণে আমি দিনে ৰাতিয়ে চেষ্টা কৰিছো। এই চেষ্টা যাতে আমাৰ অথলে নাযায়, তাৰ কাৰণে সদায় আমি কি কৰিব লাগিব, আমি ইয়াৰ ব্যতিক্ৰম হ'ব নালাগিব। এইটোকে বিজ্ঞান ভক্তি বুলিয়ে কৈছে। তাত সন্তে লভিবে বিজ্ঞান ভগতি নাহি আত্মৰ লাভ জীৱৰ সম্পত্তি। জীৱৰ আৰু বেলেগ সম্পত্তি নাই। এই সম্পত্তি হ'ল এয়াই আমাৰ কৃষ্ণৰ ভক্তি। এই কৃষ্ণ ভক্তি কৰি থাকিলে আমাৰ সমস্ত কৰ্ম হ'ব। আমি যদি ইয়াক ব্যতিক্ৰম কৰোঁ তেতিয়াহ'লে আমাৰ কৰ্মৰ পথ সলনি হৈ যাব। গতিকে বেছি সময় নালাগে। ভক্তি আৰ্জন কৰোঁতে যিমান কষ্ট হয়, যাবলৈ বেছি সময় নালাগে। গতিকে এইখিনিতে আমি সাৱধান হ'ব লাগিব। ব্যক্তিসকলৰ যোগেদি আমাক এই বস্তুটোকে দেখাইছে যে আমি কেতিয়াও অহংকাৰ কৰিব নালাগে। ঈশ্বৰৰ কৃপা আমি সদায় লাভ কৰিবৰ কাৰণে আমি চিন্তা কৰিব লাগিব। সেইখিনি কথা ইয়াৰ যোগেদি কৈছে। এই গোপীগৰাকী, যিগৰাকী গোপী তেওঁৰ লগত গৈছিলে, তেওঁ দৰ্প হ'ল। দৰ্প হৈ পেলাই কি হৈছে এইখিনি কথা পাছত পঢ়ে আমাক এতিয়া ক'ব। কৃষ্ণ চলিতে নপাৰো আৰু মইয়ে ধৰি দৈতে মননিয়াবে যেন লাগে কৰি শুনি হেন হৰিও বুলিলা তাই কহাকি যাইবে যেবে নপাৰা কান্ধত উঠায়া কি। কৃষ্ণ এই গোপীগৰাকীয়ে ভাবিলে যে মোৰ সমস্ততকৈ শ্ৰেষ্ঠ, গতিকে বাকীসকলক এৰি পেলাই মোকে আনিছে। গতিকে এই দৰ্পটো তেওঁৰ মনত অহাৰ লগে লগেই ভগৱন্তক ক'লে যে মই আৰু যাব নোৱাৰো প্ৰভু, মোক কলৈ তুমি মন যায় তালৈকে তুমি লৈ যোৱা। এই কথাখিনি ভগৱন্তক কৈছে। আৰু এইখিনি কথা শুনি ভগৱন্তয়ো কৈছে কি বুলি, যে শুনি হেনো হৰিও বুলিলা তাই গৰাকী গাইতে যেবে নপাৰা কান্ধতে উঠা। যদি তুমি যাব নোৱাৰা তেতিয়াহ'লে মোক কান্ধতে উঠি লোৱা। এই কথাখিনি ভগৱন্তে গোপীগৰাকীক কৈছে। কৃষ্ণ এতিয়া এইখিনি ইমান সাধাৰণ কথা নহয়, কিন্তু ভকত আৰু ভগৱন্তৰ কাৰণে কিন্তু এইখিনি সম্ভৱ। এই কথাখিনিকে আমাক কৈছে যে ভগৱন্তে ভকতৰ কাৰণে সদায় ভকতৰ উপকাৰৰ অৰ্থে চিন্তা কৰি থাকে। মাত্ৰ আমি ভকতেহে ভগৱন্তক আমি গণ্ডগোল লগাওঁ। গতিকে আমাৰ গণ্ডগোল লগোৱাৰ কাৰণেই আমাৰ সমস্ত ক্ষেত্ৰতে এইখিনি ঘটে। এই নঘটিবৰ কাৰণে আমি সদায় চিন্তা কৰিব লাগে। আৰু ভগৱন্তে ভকতক কি কৈছে, এই ভকতেকে জানা মোৰ পৰম বান্ধৱ, ভকতজনৰো মই হৃদয় উদ্ধৱ। উদ্ধৱক কোৱাৰ চলি এই কথাখিনি আমাক কৈছে যে পৰম বান্ধৱ হ'ল মোৰ ভকতে, ভকততকৈ আৰু মোৰ পৰম বেলেগ কোনো নাই। এই উদ্ধৱক কোৱাৰ দৰে, উদ্ধৱনো কোন, আমাৰ সমস্তকে এইখিনি কথা কৈছে। যিসকল তেওঁক ভক্তি কৰিছে, বুদ্ধগতিয়ে কৈছে, সেইসকল এই কথাখিনি কৈছে। মই পিনে ভকতে নি চিন্তে কিছু আন, মই ভকততে পৰে নিচিন্তু আন। গতিকে ভকতেও মোৰ কথা চিন্তা কৰে আৰু মই ভকতৰ কথা চিন্তা কৰোঁ। গতিকে ভকতৰ বাহিৰে আৰু মোৰ কোনো নাই। ভকতৰ সমান ভক্তি মোৰ কোনো আছে, মই মহাভকতৰ সৰু পাছত আছে। গতিকে ভকতৰ পাছে পাছে মই সেইকাৰণে থাকো। ভকতৰ যাতে কোনো অপকাৰ নহয়, ভকতৰ যাতে কোনো গণ্ডগোল নহয়, এই কথাখিনি কাৰণে তেওঁ সদায় প্ৰস্তুত হৈ থাকে। আৰু এয়া তেওঁ অৱতাৰ ধাৰণ কৰি পৃথিৱীত সেইখিনি কামেই কৰ্মই কৰি আছে। তেওঁ এইখিনি কথা পূৰ্বতে আলোচনা হৈছে। গতিকে
আমি 20 টাকাৰে কৰিবলৈ নাযাওঁ। এইখিনি তেওঁ 3টা কাৰণতে যে অৱতাৰ হয় পৃথিৱীত, এয়া ব্ৰহ্মাই আৰাধনা কৰাৰ কাৰণে তেওঁ দৈৱকী গৰ্ভত আহি স্থিতি ল'বলগীয়া হ'ল। তেওঁ অৱতাৰ ধাৰণ কৰি কৰ্মখিনি সাধন কৰিছে। এইখিনি সমস্ত আমাৰ কাৰণে কৰিছে। যিসকল বেয়া বস্তুবিলাক ইয়াৰ পৰা আঁতৰ কৰিছে আৰু শুদ্ধ বস্তু তেওঁ প্ৰতিষ্ঠা কৰি গৈ আছে। গতিকে কোনো বেয়া বস্তু যাতে আমাৰ নাথাকে, আমাৰ দেশৰ ভিতৰতো যাতে কোনো বেয়া গুণ আমাৰ যাতে নাথাকে, এইখিনি নাইকিয়া কৰিবৰ কাৰণে প্ৰভু ভগৱন্তই প্ৰতিটো মুহূৰ্ততে ব্যৱস্থা কৰি আছে। আৰু এইখিনি আমি বিচাৰিব লাগিব। আচলতে আমি নিজেহে উপলব্ধি কৰিম মোৰ কি বেয়া গুণ আছে, মোৰ কি হৈছে, এই কথাখিনি নিজে অনুভৱ কৰিব পাৰিব। সেইকাৰণে ভগৱতী নিজৰ ভগৱতী কেৱল পূৰ্বকতাৰে বুলি কৈছে, সহায় কাকো নাচাবে। গতিকে কাৰো সহায় কৰিবলগীয়া নাই। ভকতি যিয়ে ভকতি সুন্দৰকৈ কৰিব তেওঁকে কাঢ়িব, সেই কথাখিনিকে আহিছে ইয়াত। আৰু গোপীগৰাকীয়ে যেতিয়া তেনেকে ক'লে, ভগৱন্তই সেই উত্তৰটো তেনেকুৱা ধৰণে দিছে যে তুমি যাব নোৱাৰা যদি মোৰ কান্ধতে উঠা কৃষ্ণ। শুনি উঠিবা কটাই গোলকাশী পাৰি, দেখি অন্তৰ্ধান ভৈলা তথাতে মুৰাৰী। কান্দ আঁতৰাবে গোপী কৃষ্ণপনে দেখি, নাথ গৈব গলাই আমাক উপেক্ষি। গতিকে যেতিয়া ভগৱন্তই কান্ধত উঠিবলৈ ক'লে, এতিয়া গোপীগৰাকী কি কৰিলে, উঠিবৰ কাৰণে কাশী পাৰি গৈছিলে। যোৱাৰ লগে লগে ভগৱন্ত কি হ'ল, অন্তৰ্ধান হৈ থাকিলে। দেখি অন্তৰ্ধান ভৈলা তথাতে মুৰাৰী, কান্দই আঁতৰাবে গোপী কৃষ্ণপনে দেখি, নাথ গৈব গলা আমাক। গতিকে এইগৰাকীৰ অৱস্থা এই তেনেকুৱাই হ'ল। গতিকে ভকতিৰ ক্ষেত্ৰত গণ্ডগোল আহি গ'ল। কাৰণ ভগৱন্তৰ তেওঁ আচলতে যাব নোৱাৰা কোনো কথা নাছিলে। এইটো মাত্ৰ তেওঁ গৰ্বভাৱ অহাৰ কাৰণেই ভগৱন্তক এই কথাখিনি ক'লে। আৰু ভগৱন্তই তেনেকুৱা ধৰণে তেওঁকো কান্ধত উঠিবৰ কাৰণে আজ্ঞা কৰিলে। উঠিবলৈ যাওঁতেই ভগৱন্ত অন্তৰ্ধান। এইখিনিও এই গোপীগৰাকীৰ যি অহংকাৰ, সেই অহংকাৰটো নাইকিয়া কৰিবৰ কাৰণে ভগৱন্তই এই ব্যৱস্থাটো গ্ৰহণ কৰিলে। গতিকে হোৱাৰ লগে লগে গোপীগৰাকীয়ে কি কৰিছে, আঁতৰাবৰ অৰ্থাৎ গোপীগৰাকীক কান্দিছে যে কান্দৈ আঁতৰাবে গোপী কৃষ্ণপনে দেখি, নাথ গৈব গলা আমাক উপেক্ষি। আমাক এৰি পেলাই তুমি কলৈ গলা, হে প্ৰভু কিয় তুমি গুচি গলা। এই কথাটো কৈছে, তুমি কলৈ গলা। এই তেওঁৰ দুখ, মনলৈ দুখ আহিলে। অলপ আগতে সুখ আহি আছিলে, এতিয়া মনত আনন্দ পাইছিলে, এতিয়া আকৌ তেওঁৰ মনলৈ দুখ আহিলে। গতিকে এইখিনি দুখ অহাৰ কাৰণটো হ'ল তেওঁ মনলৈ বেয়া ভাৱ আহিলে। গতিকে বেয়া ভাৱ আহিলে মানুহৰ দুখ আহে। আৰু যেতিয়া আমাৰ ভাল ভাৱ আহি থাকিব, তেতিয়া কেতিয়াও আমি দুখটো উপলব্ধি আমি সকলো, অৰ্থাৎ দুখ আমাৰ নাহেই, মনলৈ নাহেই, সদায় আনন্দই আহি থাকিব। গতিকে ভগৱন্তৰ কথাত আমাৰ সদায় আনন্দ আহিব লাগে, মনলৈ বেয়া ভাৱ আমাৰ আহিব নালাগে। বেয়া ভাৱ আহিলেই এই গোপীৰ দৰেই, অৰ্থাৎ আমাৰ সমস্তৰে এই অৱস্থাটোৱেই হ'ব। কৃষ্ণ তোমাৰ একে ডাকি মই জানা নাৰায়ণ, অনাথ মোক দিয়া দৰিখন। গোপীগণে গোবিন্দৰ খোজনে ঘূৰি, সমীপতে দেখৈছি কান্দৈ দুখে পৰি। কৃষ্ণ তেওঁ পাছত উপলব্ধি কৰি কৈছে যে তোমাৰ একে ডাকি মই জানা নাৰায়ণ, অনাথৰ নাথ মোক দিয়া দৰিখন। হে নাথ, তুমি এই অনাথক, অৰ্থাৎ তুমি নাথ, এই গতিকে এই অনাথিনীক তুমি দৰিখন দিয়া, তুমি দেখা দিয়া প্ৰভু, মই তোমাৰেই ডাকি। গোপীগণে গোবিন্দৰ খোজনেও ঘূৰি, সমীপতে দেখুৱাইছে কান্দৈ দুখে পৰি। এই বাকীসকল গোপীও বিচাৰি ফুৰিছিলে। গতিকে বিচাৰি আহি এই গোপীগৰাকীক কান্দি থকা অৱস্থাত দেখিবলৈ পালে। গোপীসকলে গোবিন্দৰ খোজ চাই কি হ'ল, সেই স্থানলৈকে আহিলে।
আৰু আহি এই কান্দি থকা গোপীগৰাকী ওচৰতে দেখিলেহি। গতিকে তেওঁলোকৰো ভাল দিন আহিছে, গতিকে গোটেই কথাখিনি উপলব্ধি হৈছে। গতিকে এই উপলব্ধি হ'বলৈ হ'লে আমাৰ কি হ'ব লাগিব, আমি প্ৰকৃত পথটো আমি বিচাৰিব লাগিব। প্ৰকৃত পথ বিচৰা সেইটোৱে হ'ল উপলব্ধি। এই উপলব্ধি যেতিয়া ভাল হ'ব, ভাল উপলব্ধি হ'লেই আমাৰ ভক্তিৰ দিশত আগবাঢ়িব পাৰিম। অসমতে প্ৰকৃতে তাই পঢ়িল বিতান্ত, যেন মতে তাইক এৰিল কৃষ্ণ কান্ত। শুনিয়া বিস্ময় আদি ভোলা দতপতি, নিপতিলা কবে ঘূৰ অন্ধকাৰ দেখি। কৃষ্ণ সমস্ত গোপীক যেতিয়া এই গীতান্তখিনি তেওঁ কৈছে, বাকীসকল যেতিয়া আহি লগ পালে, লগ পাই কৃষ্ণৰ লগত অহা গোপীগৰাকীয়ে কি কি ঘটনা ঘটিলে, অৰ্থাৎ এই গীতান্তখিনি তেওঁ কৈছে। জনমতে তাইকো এৰিল কৃষ্ণকান্ত। কি কাৰণেনো তেওঁক এৰি যাবলগীয়া হ'ল ভগৱন্তই, এই কথাখিনি কৈছে। ইমান দূৰ আনিলে, আনি শেষত তেওঁকো এৰি থৈ যে গুচি গ'ল, কেলে এৰিলে এই কথাখিনি কৈছে। যে শুনিয়া বিস্ময় আদি ভৈলা যত সখী, নিপতিলা কবে ঘূৰ অন্ধকাৰ দেখি। তেওঁলোকে কথাখিনি শুনি আচৰিত হৈছে, বিস্ময় হৈছে, আৰু তেওঁলোকে অন্ধকাৰ দেখিছে। তেওঁলোকে গোপীসকলে দেখিলে যে আমাকতো এৰি থৈ আহিলে, আকৌ এইখিনিত আমি পাইছিলো এইগৰাকী, এওঁকো এৰি থৈ গুচি গ'ল। গতিকে আমাক সমস্ত যে এতিয়া এৰিব, এই কথাখিনি তেওঁলোকৰ মনলৈ আহিছে ভাৱ, যে আমাক যদি এৰি থৈ গুচি যায় তেতিয়াহ'লে আমাৰ কি হ'ব। এই অন্ধকাৰ অৰ্থাৎ আমাৰ যেতিয়া পোহৰত আমি থাকিম, তেতিয়া আমি মানে এইখিনি কথা উপলব্ধি নকৰো। যেতিয়া আন্ধাৰ হৈ যাব, অৰ্থাৎ এটা যেতিয়া এটা কোঠা আন্ধাৰ হৈ থাকিব, তেতিয়া আমি পোহৰৰ কথাটো উপলব্ধি কৰিম। গতিকে এতিয়া গোপীসকলৰ ক্ষেত্ৰতো এইটোৱে হৈছে, তেওঁলোকৰ মনত অন্ধকাৰ ভাৱ আহিছে যে আমি নেপাম নেকি ঈশ্বৰক, এই কথাখিনি ভাবিছে। আৰু ইয়াৰ পাছত কৈছে কি, অ কৃষ্ণ দেৱৰ পিল মন কৃষ্ণৰে আলাপ, অ কৃষ্ণ গুণ গায়া কৰ কৃষ্ণৰে বিলাপ, পতি পুত্ৰ বিহ কৰিল কোনো কুমৰয়, অ কৃষ্ণময় ভূয়া কৃষ্ণ চেষ্টা মাত্ৰ কৰৈ। তেওঁলোকে এই অৱস্থাটো যেতিয়া তেওঁলোকে মনত ভাবিলে যে ভগৱন্তক আমি কেনেকৈ পাম, এই পোৱাৰ ব্যৱস্থাটো তেওঁলোকৰ আহিলে যে কৃষ্ণতে অৰ্পিল মন কৃষ্ণৰে আলাপ, কৃষ্ণ গুণ গায়া কৰৈ কৃষ্ণৰে বিলাপ। এতিয়া ভাল বুদ্ধি তেওঁলোকৰ মনলৈ আহিছে, অহাৰ লগে লগে কৃষ্ণতে এতিয়া মনটো তেওঁলোকে মানে নিমজ্জিত কৰিছে, কৃষ্ণতে অৰ্পণ কৰিছে, আৰু কৃষ্ণ গুণ গাই তেওঁলোকে কৃষ্ণকে বিলাপ কৰিছে, অৰ্থাৎ কৃষ্ণক প্ৰাৰ্থনা জনাইছে। এই ভাল বুদ্ধিটো তেওঁলোকৰ মনলৈ আহিলে। পতিপুত্ৰ যিহ শৰীৰকো নুকুমৰৈ, কৃষ্ণময় ভূয়া কৃষ্ণ চেষ্টা মাত্ৰ কৰৈ। এই ভক্তি আমাৰ যিটো বাহ্যিক যিখিনি আমাৰ পতিপুত্ৰ যিখিনি আমাৰ আছে, ধন দৌলত, এইখিনি কথা আমাৰ এইবোৰ মিছা, এইবোৰে আমাক এতিয়াও ঈশ্বৰক ভক্তি কৰিবলৈ আমাক কি দিয়ে, বাধাই আৰোপ কৰে। আমাৰ যিখিনি সামাজিক যিখিনি মায়াৰ যিখিনি বস্তু, এই মায়াৰ বস্তুবিলাক আমাৰ অধিক চিন্তা কৰিলে আমাৰ ভক্তিৰ ক্ষেত্ৰত আমাৰ ব্যতিক্ৰম ঘটিব। গতিকে ভক্তি আমি কৰিব নোৱাৰিম। সেয়েহে এইখিনি চব ত্যাগ কৰি আচল সঁচা ভগৱন্ত হৰিকে কেৱল সঁচা মাত্ৰ, ৰাম 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 ৰাম, আমাৰ যত মিছা দেখা, আমাক চবে মিছা যত দেখি শুনি মান। গতিকে যিমানবিলাক আমি দেখি আছো সমস্তই আমাৰ মিছা, কেৱল ভগৱন্তহে সঁচা। গতিকে এই সঁচাৰ পথত আমি চলিবলৈ হলে আমাৰ যিখিনি বাহ্যিক যিখিনি ব্যৱস্থা, সেইখিনি আমি কি কৰিব লাগিব, আমি এৰিব লাগিব বুলি আমাৰ পাঠৰ জৰিয়তে আমাক কৈছে।
গতিকে আমি এই কথাখিনিতে অতি গুৰুত্ব দিব লাগে, যিখিনি পাছত ঘূৰিলে আমাৰ জীৱনটো সাৰ্থকেই নহয়, আমি মাত্ৰ অপচেষ্টা কৰা হয়, আমি পাবৰ কাৰণে চেষ্টা কৰোঁ, কিন্তু আমি সেইখিনি পাই আমাৰ মনলৈ দুখে আহিব। কাৰণ এইবোৰ হ'ল খন্তেকীয়া সুখ। আমাৰ বাস্তৱ ক্ষেত্ৰত যিখিনি আমি ধন উপাৰ্জন হওক বা সম্পত্তি আমাৰ উপাৰ্জন হওক, নাইবা অন্য আমি প্ৰতিপুত্ৰৰ কথা আমি যেতিয়া চিন্তা কৰিম, তেতিয়া ই আমাৰ খন্তেকীয়া সুখ হয়। ইয়াৰ অকণমান সময় আমি মাত্ৰ সুখত আমি থাকোঁ, তাৰপাছতে আমাৰ দুখ আহে। গতিকে এইবোৰ যিহেতু সেইকাৰণে এইবোৰ মিছা। কিন্তু ভগৱন্তৰ যেতিয়া চিন্তা চৰ্চাত আমি নিমগ্ন হৈ থাকিম, ভগৱন্তৰ কথা যেতিয়া আমি ভাবি থাকিম, তেতিয়া আমাৰ সদায় মনটো আনন্দ হৈ থাকিব। আমাৰ এইবিলাক বস্তুৱে আমাক ক্ৰিয়া কৰিব নোৱাৰে। আমাৰ কি বাহ্যিক ক্ষেত্ৰত যি অভাৱ অভিযোগ, এইবিলাকে আমাক কৰিব নোৱাৰে। সেইখিনি আমাৰ প্ৰয়োজনে নাইকিয়া হয়। গতিকে যিমান পায় তাতেই সন্তুষ্ট থকাটোহে হ'ল আমাৰ বা আমাৰ যিখিনি ব্যৱস্থা আমি কৰিব লাগে, সেইখিনিতে আমি সন্তুষ্ট থাকিব লাগে। যি পাওঁ তাতে আমাৰ সন্তুষ্ট হ'ব লাগে, অধিক কেতিয়াও বিচাৰিব নালাগে। অধিক বিচৰাৰ কাৰণেই এই গোপীসকলৰ যি ব্যৱস্থা, গোপীসকলৰ যোগেদি আমাক সেইটোকে কোৱা হৈছে। সেইখিনি মহাপুৰুষে এইকাৰণে আমাক দি থৈ গৈছে যে আমি ঈশ্বৰক এনেকুৱা ধৰণে আমি ভক্তি কৰিব লাগে। আমাৰ সপ্ৰেম ভক্তি হ'ব লাগে, সঁচা অৰ্থত প্ৰেম। সঁচা অৰ্থত প্ৰেম হ'লেহে আমাৰ ঈশ্বৰে আমাক মৰম কৰিব, ঈশ্বৰে আমাক কৃপা কৰিব। সঁচা অৰ্থত প্ৰেম নহ'লে, ভক্তি প্ৰেমটো আমাৰ যদি নাথাকে, তেতিয়া আমাক ঈশ্বৰে নাহে, আমাকো এৰি দিব। আমিও তেনেধৰণে আমি অন্ধকাৰত থাকিব লাগিব। গতিকে অন্ধকাৰত থাকিলে আমাৰ কেনেকুৱা লাগিব আৰু পোহৰত থাকিলে আমাৰ কেনেকুৱা লাগে, এই কথাখিনি আমি নিজেই উপলব্ধি কৰিবৰ কাৰণেই আমাৰ মাজত মহাপুৰুষে এই পাঠৰ যোগেদি ব্যৱস্থা কৰিছে। গতিকে আমাৰ ইমান এটা সুন্দৰ ব্যৱস্থা আমাৰ মহাপুৰুষে দি থৈ গৈছে। আমি সেইখিনি উপলব্ধি যাতে আমাৰ সমস্ত হয়, তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু ভগৱতী প্ৰভাত সত্ৰই এইকাৰণেই এই পুথি কেইবাবাৰো পাঠ হৈছে, এয়া পুনৰ পাঠ হৈছে। আমি এই দিশটোত যাতে আমাৰ সমস্ত আমাৰ ঈশ্বৰৰ কৃপাপ্ৰাপ্ত আমি হ'ব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিম। কৃষ্ণ পদ পংকজে নিবিড় কৰি চিত, দুনাই যমুনাৰ হবে নামিলা বালিত। কৃষ্ণ পাৰ্থয় গোপী একঠাই হুই, বোলা হৰি হৰি লাগু পাপৰ মুন্দে জুই। কৃষ্ণ এঘৰ গোপীসকলে গম পালেগে, উপলব্ধি হ'ল। গতিকে গোপীসকলৰ উপলব্ধি মানে আমাৰো সেই একেটাই উপলব্ধি আমাৰ হ'ব লাগে। কাৰণ তেওঁলোকে প্ৰথম ভাবিছিলে যে আমাক লৈহে ঈশ্বৰে কি কৰিছিলে, চিন্তা মানে আমাক আমিয়েই সৰ্বশ্ৰেষ্ঠ বুলি ভাবিছিলে। কিন্তু ঈশ্বৰে সেই কথাটো তাৰ অৰ্থাৎ আমাক সমস্তকে দেখুৱালে যে ভগৱন্তৰ শ্ৰেষ্ঠ। গতিকে বাকী আমি নিজকে নিজে শ্ৰেষ্ঠ হিচাপে যাব নালাগে। তেওঁ শ্ৰেষ্ঠতাটো দিব, ভগৱন্তই দিব। ভগৱন্তই যি দিব সেইটোৱে হ'ল শ্ৰেষ্ঠ। আৰু ভগৱন্তে যেতিয়া আমি এই কথাখিনি যেতিয়া উপলব্ধি আমি নকৰিম, তেতিয়া আমাৰ মাজত ভগৱন্ত এনেকুৱা ধৰণে অন্তৰ্ধান হ'ব। গতিকে আঁতৰি যাব। তাৰমানে অন্তৰ্ধানৰ অৰ্থটো হ'ল আঁতৰি যাব। গতিকে আঁতৰি নাযাবৰ কাৰণে আমি সদায় ভগৱন্তক ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। যিসকলে এই কথাখিনি উপলব্ধি হোৱাৰ লগে লগে তেওঁলোকৰ নিবিড়ভাৱে সুদৃঢ়ভাৱে তেওঁলোকে চিত্তত চিন্তা কৰিব লাগে। কৃষ্ণ পদ পংকজে নিবিড় পৰিচিত, কৃষ্ণৰ কথাটো নিবিড়ভাৱে আৰু অন্য চিন্তা তেওঁলোকৰ নাই। পুত্ৰ গৃহ সমস্ত তেওঁলোকে ত্যাগ কৰি
কেৱলমাত্ৰ ঈশ্বৰৰ পদপনি কৰে চিন্তা কৰিলে আৰু গুণাই যমুনাৰ ওচৰে নামিলা বালিত যমুনাৰ নদী তেওঁলোকে নামিলে কৃষ্ণক পাৰ্থ বুলি একঠাই হুই গোলা হৰি হৰি লাগু দুই গতিকে তেওঁলোকে কি কৰিলে যমুনাৰ বালিত নামি কৃষ্ণক প্ৰাৰ্থনা কৰিবলৈ সমস্ত একেলগে প্ৰাৰ্থনা কৰিছে কৃষ্ণক পাৰ্থ বুলি একঠাই হুই একেলগে সমস্ত ঈশ্বৰ প্ৰাৰ্থনা কৰিছে ইয়াৰ মূলতে হ'ল যে হৰি 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 কৰিছে গোলা হৰি লাগিব পাপৰ যাতে পাপ নাইকিয়া হৈ যায় আমাৰ যিখিনি পাপ হৈছিলে সেই পাপখিনি যাতে আমাৰ মনৰ পৰা নাইকিয়া হয় ইয়াৰ যাতে জুই লাগক কাৰণ জুইয়েহে পুৰিব পাৰিব এই জুই হ'ল সমস্তৰে শেষ কৰিব পৰা ব্যৱস্থা জুইয়ে কেতিয়াও কেঁচা কাম পাবলৈ নাই সমস্ত বস্তু তেওঁ ভক্ষণ কৰিব পাৰে অৰ্থাৎ ঈশ্বৰ যেনেকৈ সকলো বস্তু ভক্ষণ কৰিব পাৰে সৰ্ববস্তু হয় গতিকে জুইটো ভেটি গতিকে জুই ওপৰত থাকিলে কেতিয়াও বাকীবিলাকে ক্ৰিয়া কৰিব নোৱাৰে ভগৱন্ত জুইৰ লগত তুলনা কৰিছে গতিকে জুইয়েহে সেইখিনি পাপ নাইকিয়া কৰিব পাৰিব গতিকে এই কথাখিনিক যোগেদি আমাৰ উপলব্ধি কৰিবলৈ ব্যৱস্থাটো কৃষ্ণ ভগৱান আমি সামৰিব পাৰিম নেকি কৃষ্ণ দোৱাই দিয়ক মাৰ কৃষ্ণ পদ পংকজনী দুনাই যমুনাৰ ভৱে নামিলা বালিত কৃষ্ণক পাৰ্থয় গোপী কথাই গোলা হৰি লাগু পাপৰ হৰি ৰাম